নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম অফিচ অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বৰপেটাৰ পৰা বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ কি ডকুমেন্ট প্ৰয়োজন হ'ব সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল ইয়াৰে 1 নম্বৰ পোষ্ট হৈছে অফিচ এসিস্টেন্ট ইয়াত আপোনালোকৰ কন্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হ'ব ইয়াৰে আপোনালোকৰ 3টা ভেকেন্সি আছে ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 12000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াত এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰাৰ লগতে আপোনালোকৰ বেসিক ওয়াৰ্ড প্ৰচিডৰ স্কিল এণ্ড এবিলিটি আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকৰ গুড টাইপিং স্পীড থাকিব লাগিব তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব ইয়াৰ যদি সিলেকশন প্ৰচিডৰ যদি চাবলৈ যায় ইয়াত আপোনালোকে ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকে দিব লাগিব সেইখিনিত যদি আপোনালোকে কোৱালিফিকেশন কমপ্লিট কৰে তেতিয়াহে আপোনালোকে ইয়াত বছৰৰ কাৰণে কন্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হ'ব লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় 20 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে এসসি এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে ওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া হৈছে বন্ধুসকল ইয়াৰে 2 নম্বৰ পোষ্টখিনি যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ 2 নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াতো আপোনালোকৰ কন্টেক্সুৱেল বেচিছতে নিযুক্তি হ'ব ইয়াত আপোনালোকৰ টোটাল এটা ভেকেন্সি আছে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 12000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহৰ দৰমহা হ'ব এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা লগতে ইয়াত আপোনালোকে এক্সিলেন্ট এণ্ড ৰিটেন কমিউনিকেশন স্কিল আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকৰ ওয়াৰ্ড এণ্ড ডাটা প্ৰচিডৰ এবিলিটি আপোনালোকৰ ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে টেলিকমিউনিকেশন সিস্টেমত কাম কৰিব জানিব লাগিব যেনে টেলিফোন ফেক্স মেচিন সুইচবোৰ্ড ইত্যাদিত আপোনালোকে কাম কৰিব জানিব লাগিব তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব ইয়াৰ যদি সিলেকশন প্ৰচিডৰ যদি চাবলৈ যায় ইয়াত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত কৰা হ'ব লগতে ইয়াত নিযুক্তি হ'লে আপোনালোকৰ এবছৰৰ কাৰণে কন্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হ'ব ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় 21 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব ইয়াতো আপোনালোকৰ এজ ৰিলেক্সিবল দিয়া আছে ইয়াত আপোনালোকৰ এসসি এসটিৰ কাৰণে 5 বছৰৰ ৰিলেক্সিবল দিয়া হৈছে 3 নম্বৰ পোষ্ট হৈছে পিয়ন অফিচ পিয়ন হয় ইয়াৰে আপোনালোকৰ এটা ভেকেন্সি আছে ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা চাবলৈ যায় 10000 টকা আপোনালোকৰ পাৰ মান্থত ফিক্স স্যালাৰি দিয়া হ'ব ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন চাবলৈ যায় আপোনালোকে মিনিমাম 8 পাস কৰিব লাগিব লগতে যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰি থৈছে বা হাই সেকেন্ডাৰী পাস কৰি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে ইয়াত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ইয়াৰ সিলেকশন প্ৰচিডৰ যদি চাবলৈ যায় আপোনালোকে ইন্টাৰভিউ অনুষ্ঠিত কৰা হ'ব অনলি আপোনালোকে ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউত আপোনালোকে উত্তীৰ্ণ হয় তেতিয়া হলে আপোনালোকে ইয়াত এবছৰ কাৰণে নিযুক্তি দিয়া হ'ব বয়সৰ সীমা যদি চাবলৈ যায় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে ইয়াত আপোনালোকৰ এজ ৰিলেক্সিবল দিয়া আছে এসসি এসটি আৰু ওবিসি কাৰণে ৰিলেক্সিবল দিয়া হৈছে ইয়াৰ যদি টাৰ্মছ এণ্ড কণ্ডিশ্যন যদি চাবলৈ যায় আপোনালোকে প্ৰথম ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখন ল'ব লাগিব বন্ধুসকল ষ্টেণ্ডাৰ্ড ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পাছত আপোনালোকে সকলোখিনি বায়োডাটা ফিল কৰিব লাগিব ইয়াতে আপোনালোকৰ ব্লক লেটাৰত ফিল কৰিব লাগিব ব্লক লেটাৰত ফিল কৰাৰ পাছত আপোনালোকে সেলফ এটেস্টেড কৰিব লাগিব সকলোখিনি ডকুমেন্ট যেনে এজ প্ৰুফ এডুকেশন কোৱালিফিকেশন কাষ্ট সাৰ্টিফিকেট ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড কাষ্ট সাৰ্টিফিকেট এণ্ড আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট কোন আৰু এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট ইত্যাদি আপোনালোকে জেৰক্স কৰি সেলফ এটেস্টেড কৰিব লাগিব সো বন্ধুসকল সেইখিনি কমপ্লিট হোৱাৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে বন্ধুসকল অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাব পাৰিব তো বন্ধুসকল আজি ভিডিওটি ইমানখিনি মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ